কি মানুহখিনিৰ পৰা ঘৰৰ মানুহখিনিৰ পৰা মোটামুটি ধৰক 2.5 লাখ মান ভিতৰত মানে টকা গৈছে আৰু সোণা গহনা টোটেল সামগ্ৰিক ধৰি। গধূলি 8টা, 8:30 মানত গুৱাহাটীৰ পৰা মোক এটা মাজুটো আপি ফোন কৰিছে। অ' মা তই কিয় ফোন ধৰা নাই? মই আৰু এই নাতি দুটাৰ লগত এনেই হেৰি কৰি আছিলোঁ, ফাল্টু কৰি থাকোঁতে সেই ক'লাক তই কিয় ফোন ধৰা নাই? যা গোটেই অপৰা গোটেই খুলি পেলা চব নিচি আমিও যাই আছোঁ, তাই সেনেকৈ ক'লাক। তাৰপৰা একে আহি যি দেখোঁ মোৰ টাকাৰ এটা ইমান এটা চুৰকেছ আছিল, সেই চুৰকেছটোৰ ভিতৰত এটা এনে প্লাষ্টিকৰ দেউতাকৰ দিনৰে সেইবিলাক। কোনো নাছিল, গুৱাহাটীত গৈছে সকলোবিলাক। মোক চাব দিছিল, চোৱা চিতা কৰিব দিছিল। মই দিনটো নাছিলোঁ, আজি ওলাই গৈছিলোঁ। গধূলি আহি গেটৰ তালাটো খুলি ঠিকে আছেনে নাই চাব সময়তে দেখা পালোঁ মেইন দৰ্জা দুখনত ঘৰৰ তালা দুটা ভাঙা আৰু দৰ্জা দুখন খোলা আছে। মই কিবা হোৱা বুলি সন্দেহ কৰি ওচৰত দোকানত গৈ দোকানত থকা ল'ৰাকেইটাক মাতি আনিলোঁ ভিতৰত চাব। আহি দেখা পালোঁ ভিতৰৰ বাকচ আৰু গডৰেজ ভাঙা, তাত থকা বস্তুবিলাক ওলট পালট কৰিছে আৰু গডৰেজত থকা টকা পইচা আৰু সোণা গহনাখিনি নাই, সেইখিনি লৈ গৈছে।